নমস্কাৰ সকলোকে। আজি বিজয়া দশমীৰ প্ৰাক্ষণত ভণ্টি আৰু মই ওলাইছোঁ আমাৰ পুৰণা ঘৰলৈ। তাই বাইকখন উলিয়াই লৈছে, আমি এতিয়া দুজনী যাম। বাটতে পাই যোৱা পাণ্ডালকেইখনত আমি সেৱা কৰি লৈছোঁ। তেনেকৈ পাণ্ডালত যোৱা আৰু পূজা চোৱা আমাৰ নহয়, বহুত বছৰেই হ'ল তেনেকৈ চাবলৈ যোৱাই নহয়, যিহেতু আমাৰ ঘৰতে পূজা ভাগ হয়। এই ৰাস্তাটো দেখিছেনে, চেৰেকাপাৰৰ পৰা হাঁহচৰাইলৈ ৰাস্তাটো অতিকৈ বেয়া। এয়া আমাৰ মন্দিৰ আহি পালোহি, চবেই বহি আছে আমাৰ ঘৰৰ মানুহ সকলো। আজি শান্তি পানী দিব আৰু গোসানী যিহেতু যাব, চবৰে মনবোৰ বহুত ভাৰী হৈ আছে, বহুত দুখ লাগে আচলতে। মা থকা সময়খিনিত আমাৰ বিৰাট ভাল লাগে, কিন্তু যেতিয়া গুচি যায় বৰ দুখ লাগে। আজি ভণ্টিৰে মোৰে কাপোৰযোৰ মিলি গৈছে, সেউজীয়া সেউজীয়া দুয়োগৰাকীয়ে পিন্ধি লৈছোঁ, কোনো প্লেন কৰা নহয় দেই, আনপ্লেন হিচাপে পিন্ধিছোঁ। ঘৰৰ মানুহ সকলো আহি গৈছে। এয়া বৰমাৰ লগত একপি ফটো তুলি লৈছোঁ। সকলো ভিতৰত বহি নাম গাই আছিলে। এয়া দেখিছেনে, এডাল বলয় বুলি কয়, ইয়াৰ মাহাত্ম্য কোনে কোনে বুজি পায় বাৰু। পূজা হৈ যোৱাৰ পিছত আমি এনেকৈ আশীৰ্বাদ লৈছোঁ দাইটিৰ পৰা, সেৱা জনাইছোঁ তেখেতক। এয়া দেখিছে গোসানী আমাৰ উঠাই লৈছে, আমাৰ কিন্তু সকলো ল'ৰাবিলাকে উঠাই লয় গোসানী, কান্ধত তুলি লৈ যায়, যিহেতু মই আগতেও কৈছোঁ, কান্ধত তুলি এপাক ফুৰাই মাক। তাৰপিছত এই কাষতে থকা যিটো নৈ আছে তাতে নাৱত উঠাই দিয়ে গোসানীক। এয়া দেখিছেনে, এই বুলি গোসানীৰ লগত এনেকৈ ফুৰিব লাগে। ইয়াৰ আঁৰৰ কাহিনীটো বাৰু কি হয়, কোনে কোনে জানে জনাবচোন বাৰু, গোসানীৰ লগত কিয় ফুৰিব লাগে। এয়া নৌকা বিহাৰ কৰিব তাতে। এয়া দেখিছেনে গোসানীক উঠাই লৈছে, বৰ দুখ লাগে মাক যেতিয়া লৈ যায় এনেকৈ। ইমান ভাল লাগে যিকেইদিন সময় মা থাকে কাষতে, বৰ মনটো বিৰাট ভাল লাগে। আমাৰ গোসানীজনাৰ কৃপা থাকক সকলোকে, চবৰে বছৰটো যাতে ভালে যাওক, মায়ে যাতে সকলোৰ কাৰণে সুখ শান্তি সমৃদ্ধি আনক, সেই কামনা কৰিলোঁ। দুৰ্গা পূজা ভাগ আহক আহক বুলি কিমান দিনে যে ৰৈ থাকোঁ, কিন্তু যায়গৈ বুলি পিটিককৈ গুচি যায়। চাওকচোন, চাওঁতে চাওঁতে পূজা ভাগেই গ'ল, মনটো খুব ভাৰী। আৰু এয়া নৌকা বিহাৰ কৰিব, মাক ফুৰাব, 3 পাকমান ফুৰাই এনেকৈ মাক পানীতে। তাৰপিছত এয়া চাব দেই, কেনেকৈ ধুনীয়াকৈ হেৰি কৰি দিয়ে, দেখিছেনে কি ধুনীয়াকৈ গুচি গৈছে। এই যে উঠাই নাৱত, ইয়াৰ বহুত কেলকুলেশ্যন থাকে জানেনে। আমাৰ খুৰা বৰ্তা সকলোৱে কিমান যে কেলকুলেশ্যনত গোসানীক উঠাই কান্ধত তুলি লৈ যায়। যি নহওক বৰ ভাল লাগিলে। আপোনালোকক সৰু মুহূৰ্তবিলাক দেখালোঁ। এয়া ভণ্টি মই উভতি আহি ফটোটো দিলোঁ। সন্ধিয়া হ'লত আমি তাতে বহি আছিলোঁ মন্দিৰৰ চোতালতে, চবেই বহি পেলাই এনেই কথা পাতিলোঁ, চাহ খালোঁ আৰু গোসানীক বিদায় জনালোঁ। এয়া আছিল আমাৰ বিজয়া